মাৰ্কেটত এটা প্ৰশ্ন এটা আমি অলপ দেৰি ৰখি পেলাই যদি কিছুমান প্ৰশ্ন নিজকে কৰো উত্তৰটো কি পাম যদি আমি নিজকে প্ৰশ্ন কৰো যে আমাৰ পূৰ্বপুৰুষ যিবিলাক আছিলে এওঁৰ নিচিনাকে আমি হেলদি হয় নে আজিৰ ডেটত বা এওঁলোক বহুত দিন জীয়াই আছিলে তাৰমানে আয়ুটো বহুত দীঘলীয়া আছিলে ইমান বছৰলৈকে আমি জীয়াই থাকিম নে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক যদি নিজকে কৰো তেতিয়াহ'লে উত্তৰটো কি পাম বাৰু নাতে পাম চাগে এই কাৰণটো কি হয় সেইটো বুজিবৰ কাৰণে এটা বস্তু বুজিব লাগিব যিটোক আমাৰ ইমিউন সিস্টেম বুলি কওঁ এতিয়া ইমিউন সিস্টেমটো কবলৈ গৈ আছো ইয়াৰ আগতে বস্তু এটা ক্লিয়াৰ কৰি দিছো মই জানো আজিও এই ট্ৰেইনিংটোত এনেকুৱা বহুত মানুহ বহিছে যে সায়েন্সৰ বেকগ্ৰাউণ্ড বা মেডিকেল বেকগ্ৰাউণ্ডৰ পৰা অহা নাই তেনেকুৱা মানুহবিলাকে কিন্তু একদম চিন্তা নকৰিব আমি সায়েন্সৰ বিষয়ে কথা পাতিম কিন্তু একদম সাধাৰণ ল্যাঙ্গুৱেজটো ইউজ কৰিম মই সবে কিন্তু ইয়াত বহি থকা ট্ৰেইনিঙত সবে কিন্তু বুজি পাব ল্যাঙ্গুৱেজটো খুব সাধাৰণভাৱে পাতিম শিকিম কথাবিলাক কিন্তু ইজিলি শিকিম তো ইমিউন সিস্টেমটো আহি গৈছো ইমিউন সিস্টেমটো যেটো কৈ আছিলো হেটো যদি মই একদম সিম্পল কে কবলে যাও আমাৰ নিজৰ বডিৰ এটা ৰোগ প্ৰতিৰোধ ক্ষমতা থাকে এই ক্ষমতাটোক আমাৰ ইমিউন সিস্টেম কোৱা হয় তাৰমানে আমি গোটেই দিনটোত আমাৰ বহুত জাৰ্মছ আৰু ব্যাকটেৰিয়া আছে যেটো আমাৰ বডিৰ ভিতৰত উখালৰ সময়ত সোমাই যাব পাৰে বা সোমাই যায় এই হাজাৰ হাজাৰ ব্যাকটেৰিয়া বিলাকক এইবিলাকৰ আক্ৰমণৰ পৰা কোনে আমাক বচাই আছে আমাৰ ইমিউন সিস্টেমে বচাই আছে এটো বুজাবৰ কাৰণে এটা এক্সাম্পল মই সদায় লওঁ নতুন মানুহ বহুত আছে এটো কাৰণে ৰিপিট কৰি দিছো মই এটা ডেড বডিৰ এক্সাম্পল লওঁ ডেড বডি এটাক যদি আমি এনে পেলাই থৈ দিও 4-5 দিনৰ ভিতৰত কি হ'ব এটো গেলিবলে ষ্টাৰ্ট হ'ব তাৰমানে এটো ডিকম্পোজিশন প্ৰসেস বুলি কয় তো বেয়া হোৱা প্ৰসেসটো আৰম্ভ হৈ যায় কিন্তু সেই একেটা প্ৰসেস আমি জিয়াই থকা মানুহৰ লগত কেতিয়াও নহয় কেলে নহয় বাৰু কাৰণ আমাৰ বডিৰ ভিতৰত এটা এজন ডক্টৰ আছে যিজন ডক্টৰে দিনে ৰাতিয়ে 24 ঘণ্টা কাম কৰি আছে এই ডক্টৰ জনকে কিন্তু ইমিউন সিস্টেম বুলি কোৱা হয় এতিয়া আশা কৰিছো ইমিউন সিস্টেমৰ যেটো কনসেপ্ট বা আইডিয়া হয় অলপ এটা ক্লিয়াৰ হ'ল আপোনাৰ কনসেপ্টটো নেক্সট আমি সাম আমি যেটো ইমিউন সিস্টেম কৈ আছো কিছু কাৰণ আছে যেটো কাৰণে আমাৰ সিস্টেমটো বেয়া হৈ যাব পাৰে এই কাৰণখিনি চাই লৈছো ফাৰ্স্ট হল স্ট্ৰেছ তাৰমানে চিন্তা বহুত বেছি হলে আমাৰ সিস্টেম বেয়া হয় বাহিৰা খোৱা বিলাক যদি বহুত বেছি খাই আছো তেতিয়াও আমাৰ সিস্টেম বেয়া হ'ব পাৰে মেডিসিনৰ যদি অত্যধিক ইউজ আমি কৰি আছো তেতিয়াও সিস্টেম বেয়া হ'ব পাৰে স্মোকিং ড্ৰিংকিং এনেকুৱা ধৰণৰ হ্যাবিট বিলাক ডাইৰেক্টলি আমাক সিস্টেমটোকে বেয়া কৰি দিয়ে পলিউশন বা প্ৰদূষণ যেটো কওঁ আমি প্ৰদূষণৰ কাৰণে কিন্তু বিভিন্ন ধৰণৰ প্ৰবলেম আজি ডেটত বহুত নাম্বাৰস বাঢ়ি গল তাৰমানে স্পেশালি যদি মই কওঁ ব্ৰংকেল প্ৰবলেম বিলাক তাৰমানে আমি উশাহ লোৱাৰ যেটো প্ৰসেস হেতুৰ লগত ৰিলেটেড প্ৰবলেম বিলাক কিন্তু বহুত বেছি মাত্ৰাটো বাঢ়ি গল নেক্সট হল টোপনিটো যদি আমাৰ পুৰা নহয় টোপনি হোৱাৰ টাইমটো আমাৰ বডিটো নিজকে ৰিপেয়াৰ কৰাৰ টাইম এটো কাৰণে টোপনি পুৰা নহলে কিন্তু আমাৰ সিস্টেম বেয়া হ'ব পাৰে ইনএক্টিভ পিপল তাৰমানে আপোনাৰ দৈনন্দিন যেটো জীৱন তাৰমানে ডেইলি আপোনাৰ যেটো ডেইলি লাইফষ্টাইল চলিছে এটো বহুত বেছি লেজি লাইফষ্টাইল যদি আপনি জিয়াই আছে লেজি আপোনাৰ এক্টিভিটি ইমান নাই কাম ইমান নকৰে গোটেই দিনটোত বেছি সময় আপুনি বহি বা হুই পেলাই কটায় তেনেকুৱা লাইফষ্টাইলত কিন্তু আপোনাৰ সিস্টেমটো বেয়া হ'ব পাৰে হেতু কাৰণে এক্টিভ থাকক আৰু যদি কামটো এনেকুৱা যে বহি পেলাই কৰিব লাগে তেতিয়া হলে অলপমান এক্সাৰসাইজটো নিজৰ লাইফত এড কৰি দিও এটো আপোনাৰ সিস্টেমৰ কাৰণে খুব ভাল হ'ব ডিহাইড্ৰেচন পানী মাত্ৰাটো যদি বডিৰ ভিতৰত কম হৈ যায় তেতিয়াও কিন্তু আমাৰ সিস্টেমটো বেয়া হৈ যাব পাৰে হেতু পানী পৰ্যাপ্ত মাত্ৰাত আমাৰ বডিৰ ভিতৰত যোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হয় পেস্টিসাইড আৰু ইনসেক্টিসাইডৰ ইউজ তাৰমানে ফল শাক-পাচলি বিলাকত খেতি-বাতি বিলাকত কিন্তু বহুত বেছি এইবিলাক বস্তু ইউজ হয় আৰু খোৱা-বোৱাৰ মাধ্যমেৰে কোত আহে কেমিক্যাল বিলাক আমাৰ বডিৰ ভিতৰত আহি কিন্তু আমাৰ গোটেই সিস্টেমটো বেয়া কৰি দিয়ে তো এটো এটা ৰিজন হ'ব পাৰে মোবাইল ৰেডিয়েশন মোবাইল আমি সবে ইউজ কৰো এই মোবাইলৰ যেটো ৰেডিয়েশন ওলাই এটো কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত বেছি বেয়া হয় এটো কোৱা হয় আপুনি যেটো ৰুমত হৈছে হেতু ৰুমত যদি আপুনি ৰেডিয়েশন ফ্ৰী ৰুমত হৈছে তাৰমানে তাত আপুনি মোবাইলটো থোৱা নাই বা মোবাইলটো সুইচ অফ কৰি থৈছে তেতিয়া হলে কিন্তু আপোনাৰ ৰাতি যেটো ৰিপেয়াৰিং সিস্টেম বডিয়ে কৰে হেতু বহুত ভালকে কৰিব পাৰে লাষ্ট যেটো দেখিছো এটো টক্সিন বোলা বস্তু এনেকুৱা এটা অদৰকাৰী বস্তু আমাৰ বডিত বনিবলে ষ্টাৰ্ট হৈ যায় আমাৰ বডিটো যেতিয়া গোটেই পাৰ্টখিনি ভালকে কাম কৰে
এই টক্সিন বিলাক ৰিমুভ কৰি দিয়াটো বহুত জৰুৰী হয় কিন্তু টক্সিন বিলাক যদি আমাৰ বডিত অ্যাকিউমুলেট হ'বলৈ ধৰে তাৰ মানে জমিবলৈ ধৰে তেতিয়াও কিন্তু আমাৰ ইমিউন সিস্টেমটো বেয়া হ'ব পাৰে তো এইখিনি আমি কাৰণ দেখিলো যেটো কাৰণে আমাৰ ইমিউন সিস্টেমটো বেয়া হৈ গৈ আছে বা বেয়া হ'ব পাৰে এতিয়া আমি কথা পাতিম দুটা অপচন আছে আমাৰ ওচৰত যে কেনেকৈ আমি এটোৰ পৰা বাচিব পাৰিম প্ৰথমটো হল আমি যদি ডিজিজটো কমাই দিব পাৰো তাৰ মানে বেমাৰ বিলাক যদি কমাই দিব পাৰো বা বেমাৰ হোৱাৰ চান্সেস যদি কমাই দিব পাৰো আৰু নেক্সট হল আমাৰ ইমিউনিটি যদি বঢ়াই দিব পাৰো এতিয়া সব আমি আমাৰ ডিজিজ খিনি কমাই দিয়াটো আমাৰ হাতত নে ডেফিনেটলি নহয় তো আমাৰ প্ৰথম যেটো আমি চালু যে বেমাৰ কমাই দিয়া এটো কিন্তু আমাৰ হাতত নহয় কিন্তু আমাৰ ইমিউনিটি যেটো বঢ়াই দিয়াৰ কথা কৈছো এটো কিন্তু আমাৰ হাততে আছে তো আমাৰ সেকেন্ড টু ডেফিনেটলি আমাৰ হাতত আছে আমাৰ কন্ট্ৰোলত আছে তো ইমিউনিটি বঢ়াবৰ কাৰণে যেটো কৰিব লাগে সেইখিনি বস্তু আমি ডেফিনেটলি কৰিব পাৰিম হেতু মতে আজি ইমিউনিটিৰ বহুত কথা পাতিম হেতু আমি আজি যেটো ব্র্যান্ড কভার কৰিম হেতু হল অন এন্ড অনৰ আন্ডাৰত কৱচ প্ৰাশ প্ৰডাক্টটো আমি কথা পাতিম এটা কৱচ প্ৰাশ নামটোতে আছে আমি আগলে চাম এটা পিকচাৰটো দেখিছে অলপ আইডিয়া হৈ যাব কেনেকৈ কাম কৰে ইয়াত সব মানুহ এজন থিয় হৈ আছে আৰু আগতে গাৰ্ড নিচিনাকে শিল্ড এটা আছে হেতুত কি হৈছে বাহিৰৰ পৰা আক্ৰমণ বিলাক হৈ আছে কিন্তু বডি লৈকে পোৱাগে নাই তাৰ মানে এই কৱচ প্ৰাশটো তেনুকা গাৰ্ড নিচিনাকে কাম কৰিব কৱচ মানে কথাটো কি হল কবচ যেটো আমি কওঁ হেতু গাৰ্ড নিচিনাকে কাম কৰে বাহিৰৰ আক্ৰমণৰ পৰা বডিটোক ৰক্ষা কৰে ৰাসায়ন এতিয়া আমাৰ যেটো আজি হেইটো প্ৰডাক্টটো হেতু বুজিবৰ কাৰণে আগতে আমাৰ অলপ ৰাসায়নৰ বস্তুটো বুজিব লাগিব ৰাসায়ন কি হয় আমাৰ আয়ুৰ্বেদৰ গৌৰৱ বুলি কোৱা হয় তো কনসেপ্টটো অলপ বুজিব ৰাসায়নৰ দুটা এইম হয় প্ৰথমটো হল ৰোগৰ পৰা বচাব তাৰ মানে প্ৰিভেনশন আৰু হেলথটো বঢ়াই দিব প্ৰমোশন অফ হেলথ নেক্সট টু হল কিউৰ ফ্ৰম দা ডিজিজ তাৰমানে সৰু সুৰা ডিজিজ বিলাক যে হৈ গল হেতুৰ পৰা ডেফিনেটলি কিউৰ কৰি দিয়াটো এই দুটা এইমত আমাৰ ৰাসায়ন বিলাক কাম কৰে এতিয়া ৰাসায়ন মানেটো আমি চাম ৰাসায়ন হল ৰসা মানে হল ৰস তাৰমানে যেটো আমি জুস বুলি কওঁ আৰু আয়ন কথাৰ অৰ্থটো হল পাথৱে তাৰমানে ৰাস্তা তাৰমানে জুস বা ৰস যোৱাৰ ৰাস্তা হেতু আমাৰ হল ৰাসায়নৰ মিনিংটো এতিয়া পৌৰাণিক কালত আমাৰ যেটো আয়ুৰ্বেদৰ পিতা বুলি কোৱা হয় সুশ্ৰুত আচাৰ্য সুশ্ৰুতৰ মতে এই ৰাসায়নটো কোনটো বস্তু কোৱা হয় যিবিলাক বস্তুৱে আমাৰ এজিং প্ৰসেসটো কমাই দিব পাৰে তাৰ মানে আমাৰ যেটো এজ হোৱাৰ প্ৰসেসটো হয় এই প্ৰক্ৰিয়াটো নৰ্মাল স্পিডত হ'ব পাৰে আমাৰ লঞ্জিভিটিটো বঢ়াই দিব পাৰে লঞ্জিভিটি কি আমাৰ আয়ুটো বঢ়াই দিব পাৰে আমাৰ মেন্টাল হেলথ আৰু ফিজিক্যাল হেলথটো বঢ়াই দিব পাৰে এই গুটেইখিনি বস্তু যেটো বস্তুৱে কৰে তাৰ মানে আমাৰ লগতে কি কৰিব ডিজিজ হোৱাৰ বেমাৰ হোৱাৰ যেটো প্ৰসেস বা প্ৰক্ৰিয়া হয় এই প্ৰক্ৰিয়াটো বেয়া কৰি দিব পাৰে তাৰ মানে বাহিৰৰ পৰা আক্ৰমণ এটা হল হেতু তাৰ পিছত আক্ৰমণ হোৱাৰ পিছত এটা প্ৰক্ৰিয়া হোৱাৰ পিছতে আমি বেমাৰটো আমাৰ বডিৰ ভিতৰত হয় বা আমি বেমাৰ হওঁ এই গুটেই প্ৰসেসটো কিন্তু বেয়া কৰি দিব পাৰে হেকিটা গুটেইখিনি কাম যেটো বস্তুৱে কৰিছে হেতুকে ৰাসায়ন বুলি কোৱা হয় এতিয়া ৰাসায়নৰ অলপ আইডিয়া এটা হল আপোনাৰ নেক্সট আমি ডিসকাস কৰিম কৱচ প্ৰাশ যেটো প্ৰডাক্ট আমি আজি কভাৰ কৰিম হেতুৰ ফিচাৰ খিনি চাম যে কি ফিচাৰ বা কোৱালিটিজ আছে ফাৰ্স্ট যেটো মই আগতে কৈছো আৰম্ভণিতে নামটোতে কিন্তু কনসেপ্টটো আছে নামটোৰ পৰা আমি অলপ বুজি লওঁ নামটো হল কৱচ প্ৰাশ কৱচ মানে হল গাৰ্ড বা শিল্ড যেটো আপুনি দেখিলে কৱচ বুলি কলে নহয় এটা কথা মনত পৰি যায় আপুনি আপোনালোক বহুতে এটো ৰিলেট কৰিব আমি যেতিয়া মহাভাৰত দেখিছিলো তাত কৰ্ণ যে মহাৰথী কৰ্ণ আছিলে কৰ্ণৰ জন্মৰ পৰা কৱচ আৰু কুণ্ডল আছিলে এই কৱচটোৱে কেনেকৈ কাম কৰে কোনবাই যদি আক্ৰমণ কৰে তেওঁৰ বডি হেতুত একো কাম নিদিয়ে আৰু যেটো বস্তুৰ পৰা আক্ৰমণ কৰি আছে হেতু বেয়া হৈ যায় এই কৱচটোৱে তাৰমানে বডিটোক ৰক্ষা কৰিছিলে তাৰমানে কৱচৰ মানে হল গাৰ্ড বা শিল্ড আৰু যেটো প্ৰাশ কথাটো আছে প্ৰাশ কথাটোৰ মানে হল ফুড তাৰমানে খোৱা বোৱাৰ বস্তু মানে এনেকুৱা খোৱা বোৱাৰ বস্তু যেটো আপোনাৰ বডিত প্ৰটেকশন দিব বা গাৰ্ড নিচিনাকে কাম কৰিব
কম্প্ৰমাইজ ইমিউনিটি যদি কাৰোবাৰ আছে, কম্প্ৰমাইজ ইমিউনিটি যদি সাধাৰণকে কওঁ সেইটো হ'ল আমাৰ ইমিউনিটি লেভেলটো যদি কম আছে, তাৰমানে নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো যদি কমজোৰ হয়, উইক হয়, সেইটোতো কিন্তু বহুত ভালকে কাম কৰিব এনেকুৱা হাৰ্বেল কম্বিনেশ্যন বিলাক দিয়া হৈছে। পলি হাৰ্বেল ফৰ্মুলেশ্যনত আছে। পলি কথাটোৰ অৰ্থ হ'ল মানে একতকে বেছি হলে পলি বুলি কয়, তাৰমানে একতকে বেছি বহুত ধৰণৰ হাৰ্বছ ইয়াত আছে, এইটো কাৰণে পলি হাৰ্বেল ফৰ্মুলেশ্যন বুলি কোৱা হৈছে। লগতে এইটো এনেকুৱা ফৰ্মুলেশ্যন এটা বনোৱা হৈছে যিটো অল সিজন ফৰ্মুলা বুলি কোৱা হয়, তাৰমানে যিকোনো সিজনত, তাৰমানে আমি বছৰটোত 4টা সিজন আহে, যিকোনো সিজনত আপুনি প্ৰডাক্টটো ইউজ কৰিব পাৰিব। এইটো এটা বহুত ভাল। সাধাৰণতে চ্যৱনপ্ৰাশ বিলাক কি কোৱা হয়, আপুনি ঠাণ্ডা কালত ইউজ কৰিব বা গৰম কালত ইউজ নকৰিব, তেনেকুৱা বস্তুবিলাক ৰেষ্ট্ৰিকশ্যন বিলাক থাকে। আমাৰ কৱচ প্ৰাশটোত কিন্তু এইটো প্ৰব্লেম নাই, আপুনি যিকোনো সিজনত এইটো খাব পাৰিব, তাৰমানে গোটেই বছৰটোৱে প্ৰডাক্টটো ইউজ কৰিব পাৰিব। এতিয়া কৱচ প্ৰাশটো যদি কোনোবা দেখিছে কিটো ফৰ্মত আছে, পেষ্ট নিচিনাকে আছে বস্তুটো, সলিডো নহয় লিকুইডো নহয়, এটা সেমি লিকুইড ফৰ্মত আছে। এইটো আয়ুৰ্বেদত অৱলেহা বুলি কোৱা হয়। অৱলেহা কথাত লেহা বোলা শব্দটো আপোনালোকে আয়ুষ ৱাশতো দেখিছে, কাৰণ সেইটোও দেখিছে কোনোবাই যে এইটোও কিন্তু সেমি লিকুইড ফৰ্মত আছে, অলপ পেষ্ট নিচিনা বস্তুটো। সেই অৱলেহাটোৰ আমি ইউজফুল কেলে কোৱা হৈছে এইখিনি চাই লওঁ। প্ৰথম কথাটো হ'ল আয়ুৰ্বেদ যিটো এইটো বহুত ইম্পৰ্টেণ্ট ৰোল এটা প্লে কৰিছে বা ইম্পৰ্টেণ্টকে কাম কৰে কিহত, আমাৰ ইমিউনিটিটো বঢ়াই দিবলৈ। আৰু এনেকুৱা বহুত ধৰণৰ হাৰ্বছ ইয়াত দিয়া হৈছে, জড়িবুটিবিলাক দিয়া হৈছে যিটো আমাৰ ইমিউনিটিৰ কাৰণে বহুত স্পেচিয়েল ৱেত কাম কৰিব। কি কি হাৰ্বছ দিয়া হৈছে কিছুমান নাম মই ইয়াত দিছো। আমলা মানে যিটো আমি আমলখি বুলি কওঁ, বালা দিয়া হৈছে, অশ্বগন্ধা দিয়া হৈছে, শতাৱৰী দিয়া হৈছে, বিলৱা দিয়া হৈছে, যিটো আমি বেল বেল যিটো ফল হিচাপেও আমি খাওঁ, বেলৰ চৰ্বত খুব খায় মানুহে, বেলটো বিলৱা বুলি কয়, আৰু নাগ কেশৰ। এইখিনি কিছুমান নাম আমি দিলো যিটো সুপাৰষ্টাৰ বুলি কোৱা হয়। ইয়াৰ বাহিৰেও বহুত হাৰ্বছ বিলাক আছে। এতিয়া কথাটো হ'ল যে হাৰ্বছ আছে, সব বস্তু বুজিলো, কিন্তু এইটো আমি অৱলেহা ফৰ্মতে কেলে থৈছো বা পেষ্ট ফৰ্মতে কেলে থৈছো, এইটো ইমানখিনি হাৰ্বছ যিটো আমি পলি হাৰ্বেল ফৰ্মুলেশ্যনটো কৈছো, ইমানখিনি হাৰ্বছৰ গুণবিলাক এটা কেপচুল ফৰ্মত বা লিকুইড ফৰ্মত বনোৱাটো যিটো প্ৰচেছ হয় এইটো অলপ ডিফিকাল্ট হয়। গোটেইখিনি গুণবিলাক আমি দিব নোৱাৰো যদি আমি লিকুইড বা কেপচুল ফৰ্মত বনোৱা হৈছে। সেইটো কাৰণে ইয়াতে আমাৰ অৱলেহাৰ ইউজফুলনেছটো আহি যায়, যে অৱলেহা ফৰ্মত দিয়া কাৰণে ইয়াত কিন্তু কৱচ প্ৰাশৰ যিটো বেনিফিট এইটো কিন্তু বহুত দুগুণ হৈ যায়। ডেফিনেটলি গোটেই হাৰ্বছখিনিৰ গুণ আমাৰ বডিত আহিব পাৰে, সেইটো কাৰণে অৱলেহা ফৰ্মটো ইউজ কৰা হৈছে। আৰু এইটো কি কনচেন্ট্ৰেটেড ব্লেন্ড কোৱা হৈছে, তাৰমানে কনচেন্ট্ৰেটেড মানে ইয়াৰ কোনো ধৰণৰ কোনো বস্তু এক্সট্ৰা মিক্স কৰা হোৱা নাই। যিবিলাক হাৰ্বছ যিবিলাক বেনিফিট দিব আমাৰ বডিক, তেনেকুৱা হাৰ্বছ বিলাকৰ পুষ্টি যিটো আমি নিউট্ৰেণ্ট বুলি কওঁ, এই পুষ্টিবিলাকৰ কনচেন্ট্ৰেটেড ফৰ্মে ইয়াত মিক্স কৰি এটা ব্লেন্ড দিয়া হৈছে। আৰু এটা আমাৰ কৱচ প্ৰাশৰ মেইন ইনগ্ৰেডিয়েন্ট যিটো, তাৰমানে একেবাৰে মুখ্য বস্তু যিটো বা মুখ্য সামগ্ৰী যিটো, সেইটো হ'ল আমলখি। আৰু আমলখিটো মুখ্য বস্তু কেলে কোৱা হৈছে, পৃথিৱী মন কৰিব, মই ইণ্ডিয়াৰ কোৱা নাই, পৃথিৱীৰ ভিতৰত আমলখি সবতকে বেছি ভিটামিন সি থকা বস্তু হয়। তাৰমানে নেচাৰত বহুত বস্তু এনেকুৱা আছে য'ত ভিটামিন সি মাত্ৰা আছে, কিন্তু সবতকে বেছি যদি ক'বাত আছে সেইটো হ'ল আমাৰ আমলখি। সেইটো কাৰণে আমলখিটো আমাৰ কৱচ প্ৰাশত দিয়া হৈছে। আমি বেলেগ প্ৰডাক্টতো দেখিছো যে ভিটামিন সি যিটো এইটো কিন্তু এন্টি অক্সিডেন্ট মতেও কাম কৰে, তো ডেফিনেটলি গাৰ্ডৰ কামটো বহুত ভালকে হয়। আমি এতিয়া মই এটা ভিডিঅ' চলাইছো, এই ভিডিঅ'খন চাই ল'ব, তাৰপিছত আকৌ আহি আছো, আকৌ আপোনালোকৰ ওচৰত কথা পাতিম, ভিডিঅ'খন চাই ল'ব। आपने च्यवनप्राश बहुत बार खाया होगा, लेकिन क्या आप ये जानते हैं कि क्या है इस च्यवनप्राश की कहानी? आइए हम आपको बताते हैं। बहुत समय पहले च्यवन नाम के एक महान ऋषि हुए, जिन्होंने अनेक वर्षों तक एक ही स्थान पर बैठे बैठे घोर तप किया। जिस जगह वे तप कर रहे थे, उनके आसपास चींटियों ने बांबी बना ली और ऋषि उसमें पूरी तरह से विलुप्त हो गए। बांबी के छेदों में से केवल उनकी 2 आंखें दिखाई देती थीं।
एक दिन राजकुमारी सुकन्या वहां से गुजरी और उसने देखा कि इस बांबी में से विचित्र प्रकाश निकल रहा है। वो बांबी के छेदों से झांकने लगी और उसे अंदर 2 मणियां चमकती दिखाई दी। राजकुमारी सुकन्या ने मणियां निकालने के लिए बांबी के छेदों में तिनके डाले और कुरेदने लगी। तभी अंदर से किसी के कराहने की आवाज आई और राजकुमारी बेहद डर गई। जब ऋषि बाहर आए तो उनकी दोनों आंखें फूट चुकी थीं और वो नेत्रहीन हो गए थे। अपनी गलती का पश्चाताप करने के लिए सुकन्या ने ऋषि च्यवन से शादी कर ली और उनकी सेवा करने लगी। सुकन्या की तपस्या देख देवता बहुत खुश हुए और उसकी परीक्षा लेने आ पहुंचे। एक दिन ऋषि नदी में स्नान कर रहे थे। सुकन्या भी पास ही तट पर खड़ी थी। जब ऋषि नदी से डुबकी लगाकर निकले तो एक नहीं बल्कि 3-3 ऋषि प्रकट हो गए। ये देख सुकन्या घबरा गई। उन ऋषियों ने सुकन्या से पूछा कि अगर तुम दिल से ऋषि च्यवन की सेवा करती हो तो बताओ हम में से कौन है तुम्हारा असली पति। सुकन्या ने अपने पति को बड़ी आसानी से पहचान लिया। ऋषि के वेश में आए दोनों अश्विनी कुमार अपने असली रूप में आ गए और उन्होंने सुकन्या से एक वरदान मांगने को कहा। सुकन्या ने मांगा कि उसके पति की आंखों की रोशनी लौट आए और वो एकदम तंदुरुस्त हो जाएं। फिर अश्विनी कुमारों ने ऋषि च्यवन को एक खास किस्म का औषधीय गुणों वाला प्राश या पेस्ट दिया, जिसे खाकर वो एकदम तंदुरुस्त हो गए। तभी से इस प्राश या पेस्ट का नाम च्यवन प्राश पड़ गया। স্টোরি পৰা গম পালে চ্যৱন প্ৰাশৰ যিটো ষ্টৰি হয় এইটো ক'ৰ পৰা আহিলে, নামটো ক'ৰ পৰা আহিলে, কনচেপ্টটো ক্লিয়াৰ হ'ল চাগে। এতিয়া আমি অলপ ইনগ্ৰেডিয়েণ্টছ খিনি চাম, তাৰমানে সামগ্ৰী যিখিনি ইউজ হৈছে ইয়াৰ বেনিফিটছ খিনি চাম। ফাৰ্ষ্ট আমাৰ ওচৰত আছে আমলখি, যিটো আমলা বুলি কৈছো। আমি অলৰেডি মই এইটো ডিছকাছ কৰিলো যে ভিটামিন চি মাত্ৰাটো বহুত অধিক মাত্ৰাত আছে, এইটো কাৰণে এইটো আমাৰ ইমিউনিটি বিল্ড কৰাত বহুত ভাল সহায় কৰিব, হেল্প কৰিব। আৰু লগতে কি আমাৰ যিবিলাক চৰ্দি জ্বৰ হোৱাৰ এটা হেৰি থাকে, চৰ্দি কাহ বিলাক হৈ থাকে, সেইটো কিন্তু কমাবলৈও হেল্প কৰিব, এইটোৰ পৰা প্ৰটেকশ্যন দিয়াৰ কাম কৰিব। নেক্সটটো হ'ল বালা। বালা যিটো বস্তু এইটো আমাৰ ফিজিক্যালি যিটো আমাৰ শক্তি বা এনাৰ্জি লেভেল সেইটো বঢ়াবলে বহুত ভাল হেল্প কৰে, সাপোৰ্ট কৰে। নেক্সটটো হ'ল অশ্বগন্ধা, যিটো কোৱা হৈছে। অশ্বগন্ধাটোৰ নেক্সট মেইন কামটো কি হয়, এইটো আমাৰ নাৰ্ভ বিলাকক ৰিলেক্স কৰি দিয়ে। তাৰমানে যিটো আমি নাৰ্ভৰ প্ৰব্লেম হয় সেইটোৰ পৰা প্ৰটেকশ্যন হ'ব। ব্ৰেইনৰ কাৰণে বহুত ভাল কাম কৰে, আমাৰ মাসলছ বিলাকতো খুব ভাল কাম কৰে, যিটো আমি মাংসপেশী বুলি কওঁ। নেক্সট আমাৰ ওচৰত আছে শতাৱৰী। শতাৱৰীটো এন্টি ইনফ্লেমেটৰী একশন আছে। এন্টি ইনফ্লেমেশ্যন কোনটো? ইনফ্লেমেশ্যন মানে আমি শিকিছিলো যে সোয়েলিং বা ফুলা ভাব থকা, এই ফুলা ভাব যদি আছে সেইটোৰ পৰা ডেফিনেটলি বহুত ভাল এন্টি ইনফ্লেমেটৰী প্ৰপাৰ্টিজ থকা কাৰণে ফুলা ভাব যদি আছে সেইটোতো বহুত ভাল সাপোৰ্ট কৰিব বা কমাত হেল্প কৰিব। নেক্সট হ'ল বিলৱা। বিলৱা যিটো মই অলৰেডি ক'লো, বেল যিটো আমি ফল হিচাপে বেল ফল বুলি জানো, বেলৰ চৰ্বতো আমি খাওঁ, এই বেলটো ইউজ কৰা হৈছে আৰু বেলটোক ব্ৰেইনৰ টনিক বুলি কোৱা হয়। তাৰমানে আপুনি গম পাইছে যে এইটো ব্ৰেইনত বহুত ভাল কাম কৰিব, আমাৰ ইমিউনিটিটো সাপোৰ্ট কৰিবলৈ হেল্প কৰে। লাষ্ট আমাৰ ওচৰত আছে দেখিছে নাগ কেশৰ। নাগ কেশৰ বস্তুটো এন্টি অক্সিডেন্ট বহুত অধিক মাত্ৰাত থাকে, তো নিজে গম পাইছে যে শিল্ডৰ কামটো কৰিব আৰু ৰিজুভিনেট কৰে। ৰিজুভিনেট যদি একদম সাধাৰণভাৱে কওঁ যে সতেজ ভাৱ এটা কৰিবলে বা ষ্টেমিনাটো মেইনটেইন কৰিবলে খুব ভালকে মেইনটেইন কৰিবলে হেল্প কৰে বা সাপোৰ্ট কৰিব বডিটো। গোটেই বেনিফিটছ খিনি চালো, এতিয়া আমি চাম কৱচ প্ৰাশৰ বেনিফিট। আমি সামগ্ৰীৰ বেনিফিট চালো, এতিয়া কৱচ প্ৰাশৰ বেনিফিট খিনি চাম। এনেকুৱা বহুত বাচ্চা আছে যে কম এজৰ পৰাই ঘনে ঘনে বেমাৰ হৈ থাকে। এইটো কেলে হয়? ইমিউনিটি যেতিয়া বহুত উইক হয়, কম হয়, তেতিয়া বাচ্চাবিলাক খুব ঘনে ঘনে বেমাৰ হয়। সেইটো তেনেকুৱা কেছত যদি দি আছে বহুত ভাল ৰিজাল্ট পাব আপোনালোকে। আমাৰ ইমিউনিটি যিটো কোৱা হয় কমপ্লিট ইমিউনিটি এটা দিয়ে, তাৰমানে ইমিউন চিষ্টেমটো ষ্ট্ৰং কৰাৰ কাৰণে যি বস্তু আপুনি কমপ্লিট বেনিফিটটো ইয়াৰ পৰা পাব। কৱচৰ নিচিনাকে কাম কৰে, গাৰ্ডৰ নিচিনাকে কাম কৰে, অলৰেডি ক'লো। প্ৰতিটো অৰ্গেনত আৰু অৰ্গেন চিষ্টেমত কাম কৰিব। এইটো
এনেকুৱা নহয় যে প্ৰতিটো অৰ্গেনত গৈ কাম কৰিছে, গোটেই সিস্টেমটোকো কাম কৰিব, মানে প্ৰতিটো অৰ্গেনতে কাম কৰিব আৰু অৰ্গেন সিস্টেমতো কাম কৰিব। চেষ্টৰ লগত ৰিলেটেড প্ৰব্লেম বিলাক, তাৰমানে আমাৰ বুকুৰ লগত ৰিলেটেড যিবিলাক প্ৰব্লেম হয় এইবিলাকতো কাম কৰিব। থ্ৰোট ইনফেকশ্যন হয়, তাৰমানে আমাৰ ডিঙিত যদি ইনফেকশ্যনৰ প্ৰব্লেম হৈছে কাৰোবাৰ, তাতো দিব পাৰে, য'ত আমি কেতিয়াবা কাহৰ প্ৰব্লেম হলে কফ নীলটো দিওঁ। কফ নীলৰ লগত যদি কাৰোবাৰ এনেকুৱা কাহ হৈছে যে ভাল হোৱা নাই, বহুত দিন হৈ গ'ল, ইনফেকশ্যনৰ কাৰণে কাহ হৈছে, তেতিয়াহ'লে কিন্তু কফ নীলৰ লগত যদি লগতে প্ৰডাক্টটো দিছে, কম্বিনেশ্যনত কিন্তু খুব ভাল ৰিজাল্ট দিয়ে। লগতে আপোনাৰ জ্বৰ আৰু যিবিলাক মূৰৰ বিষ হয়, এই দুটা বস্তুৰ পৰা কিন্তু খুব ভাল প্ৰটেকশ্যন দিয়ে। এনেকুৱা বহুত মানুহ আছে যে ঘনে ঘনে এই দুটা প্ৰব্লেম হৈ থাকে, ইমিউনিটি কমজোৰ হলে বা উইক হলে এইটো বস্তু বহুত হয়, সেইটোত আপোনাক সাপোৰ্ট দিব, বহুত ভাল প্ৰটেক্ট কৰে। ষ্ট্ৰেছটো মেইনটেইন কৰিবলৈ হেল্প কৰিব, ষ্ট্ৰেছৰ কাৰণেও আমাৰ ইমিউনিটি ল' হ'ব পাৰে, ডেফিনেটলি ষ্ট্ৰেছটো মেইনটেইন কৰাত সহায় কৰিব। আমাৰ নিজৰ বডিৰ যিটো ফিজিকেল ষ্ট্ৰেংথ, তাৰমানে শক্তি আমি পাম, ষ্টেমিনাটো মেইনটেইন কৰিব আৰু আমাৰ লাইফটো দীঘলীয়া কৰিব, তাৰমানে আমাৰ লাইফটো হেল্ডি হৈ যাব। ইমিউনিটি যদি ষ্ট্ৰং হৈ যায় তেতিয়াহ'লে অট'মেটিকেলি আমাৰ লাইফ চাইকেল যিটো, এইটো বেছি দিন আমি ডেফিনেটলি জীয়াই থাকিম, টাইমটো বঢ়াই দিয়ে। ড'চেজটো খুব ভালকে মন দি পেলাই চাব। ড'চেজটো কি হ'ব, যদি বাচ্চাক দিছে, বাচ্চা 6 বছৰৰ পৰা 18 বছৰলৈকে বাচ্চাক যদি দিছে, তেতিয়াহ'লে 1 টিস্পুন দিব দিনত 2 বাৰ, আৰু যদি ডাঙৰক দি আছে তেতিয়াহ'লে 2 টিস্পুন দিব দিনত 2 বাৰ। আৰু সিজনেল মই কৈছো, গোটেই বছৰটো আপুনি প্ৰডাক্টটো ইউজ কৰিব পাৰে, এইটো অল সিজন ফৰ্মুলা দিয়া হৈছে, যিকোনো সিজনত, মানে প্ৰতিটো সিজনত আপুনি প্ৰডাক্টটো ইউজ কৰিব পাৰিব। সেইটো কাৰণে আমি ৰাউণ্ড দ্য ইয়াৰ বুলি কওঁ, ৰাউণ্ড দ্য ইয়াৰ প্ৰডাক্ট হয়, আপুনি গোটেই বছৰটো প্ৰডাক্টটো ইউজ কৰিব পাৰিব। এইটো কোৱা হয় যদি আপুনি কৱচ ব্ৰাছটো লৈছে আৰু তাৰপিছত যদি আপুনি গাখীৰ খাইছে, এইটো কিন্তু বহুত বেষ্ট ৰিজাল্ট দিয়ে। যদি কোনোবা এইটো মেইনটেইন কৰিব পাৰিছে, ডেফিনেটলি কৰিব। আৰু কোনোবা যদি এনেকুৱা আছে যে গাখীৰ বোলা বস্তুটো নেখায়, এনেকুৱা নেচেচাৰী নহয় যে গাখীৰ খাবই লাগিব তেতিয়াই কাম কৰিব, এনেকুৱা নহয়, এইটো বাহিৰেও কাম কৰিব। কিন্তু যদি কোনোবা গাখীৰটো খায়, তেতিয়াহ'লে ডেফিনেটলি আপুনি এইটো লোৱাৰ পিছত গাখীৰ ল'ব পাৰিব, বেষ্ট ৰিজাল্ট পাব। বেবী টু বাবা প্ৰডাক্ট হয়, যিকোনো মানুহক দিব পাৰিব। ইয়াত মই এটা কৈ দিওঁ, 6 বছৰৰ পৰা 18 বছৰলৈকে ড'চেজটো ক'লো, 6 বছৰ তলত যদি দি আছে তেতিয়া কিন্তু ড'চেজটো হাফ কৰি দিব, কমাই দিব। তাৰমানে তাত ডাইজেশ্যন লেভেলটো, যিটো হজমৰ প্ৰক্ৰিয়া হয়, এইটো অলপ উইক হয় বাচ্চাবিলাকৰ, সেইটো কাৰণে ড'চেজটো কম দিয়াটো বহুত জৰুৰী হয়। এতিয়া মাৰ্কেটটো অলপ চাই লৈছো, কাৰণ আমি প্ৰডাক্টটো মাৰ্কেটতে ৰান কৰিম। মাৰ্কেট অপৰচুনিটিটো কি হয়, চ্যৱনপ্ৰাশ আৰু ৰসায়না যিটো কনচেপ্ট আজি আমি শিকিলো, এটা ষ্টৰী মাধ্যমেৰে শিকিলো আৰু এটা কনচেপ্টৰ মাধ্যমেৰে শিকিলো, এই দুইটা কনচেপ্ট কিন্তু বহুত পুৰণা হয়। বহুত এনেকুৱা ব্ৰেণ্ড আছে, আপোনালোকে দেখিছে মাৰ্কেটত, বহুত পুৰণা ব্ৰেণ্ড হয়, চ্যৱনপ্ৰাশ বনাই আছে বা চ্যৱনপ্ৰাশটো মাৰ্কেটত ৰান হৈ আছে। এই দুটাৰ মাৰ্কেট কিন্তু বহুত ডাঙৰ হয়। এইটো কোৱা হয় 1000 কোটি টকাৰ এটোতকে বেছি, তাৰমানে 1000 কোটিৰ বেছি মাৰ্কেট আমাৰ এই দুটা বস্তুৰ আছে। নিজে গম পাইছে, এনেকুৱা এটা ইউনিক কম্বিনেশ্যন আছে, ইমান এক্সিলেণ্ট কম্বিনেশ্যনৰ প্ৰডাক্ট হয়, যিটো আপুনি অপৰচুনিটি, যিটো এইটো এক্সিলেণ্ট অপৰচুনিটি, ফেণ্টাষ্টিক অপৰচুনিটি হয় আমাৰ মাৰ্কেটটো মাৰ্কেটত গ্ৰ' হ'বলৈ আৰু মানুহক হেল্প কৰিবলৈ, ইমিউনিটি বুষ্ট কৰিবৰ কাৰণে। আৰু এটা কথা মই ইয়াত ডেফিনেটলি হেৰি কৰিম, আপোনালোকৰ ৰুটিনৰ পৰা, তাৰমানে দৈনন্দিন জীৱনৰ পৰা কিন্তু এইটো বাদ নিদিব। তাৰমানে আজিকালি শুনিব পাৰিছে যিটো চিটুৱেশ্যন হৈ আছে, আমাৰ ইনফেকশ্যনৰ পৰা বঢ়াবৰ কাৰণে চবেই ইমিউনিটি আৰু ইমিউন চিষ্টেমৰ কথা পাতি আছে। সেইটো কাৰণে আজিৰ ডেটত কিন্তু ইমিউনিটিৰ ওপৰত ধ্যান দিয়াটো বহুত বেছি জৰুৰী হয়। সেইটো কাৰণে আনক শ্বেয়াৰ কৰাৰ আগত কিন্তু নিজে প্ৰডাক্টটো ইউজ কৰিবলৈ আৰম্ভ কৰক। যেতিয়া নিজে ইউজ কৰিব, ইয়াৰ ৰিজাল্ট কিন্তু নিজে পাব। মই পাৰ্চনেলিও কৈছো, এই প্ৰডাক্টটো কিন্তু ডেইলি মই ইউজ কৰি আছো, আজি বহুত মাহ হৈ গ'ল, লাষ্ট 1 yearৰ পৰা বস্তুটো ইউজ হৈছে। ইয়াৰ ৰিজাল্ট কিন্তু বহুত ভাল, আপোনাৰ ইমিউন চিষ্টেম বহুত ষ্ট্ৰং থাকিব আৰু আপোনাৰ এনাৰ্জি লেভেলটো বহুত ভাল মেইনটেইন হয়। তো ডেইলি ৰুটিনৰ পৰা এইটো বাদ নিদিব। শ্বেয়াৰ কৰাৰ আগতে নিজে আৰম্ভ কৰক, ইমিউনিটিটো ষ্ট্ৰং থওক, তাৰপিছত আনৰ হেল্প কৰক। এটা কথা মনত সদায় থব যে আমাৰ কৱচ ব্ৰাছ যিটো, এইটো যদি চিৰিয়াছ কিবা ইলনেছত দিছে, বেমাৰত দি আছে, এইটো কিন্তু ট্ৰিটমেণ্ট হিচাপে নিদিব। কিবা যদি চিৰিয়াছ বেমাৰ কাৰোবাৰ হৈছে,
দিব পাৰিব কিন্তু এটো এজ এ ট্ৰিটমেন্ট বুলি কৈ নিদিব ট্ৰিটমেন্ট হিচাপে কাম নকৰে এটো কেনেকে কাম কৰিব এডজুভেন্ট কোৱা হৈছে এডজুভেন্ট কথাটোৰ অৰ্থটো কি হ'ল যেটো ট্ৰিটমেন্ট চলি আছে হেতু খুব ভাল সাপোৰ্ট কৰিব পাৰিব আমাৰ হেল্প কৰিব পাৰিব ট্ৰিটমেন্ট প্ৰসেসটো তাৰমানে ইমিউনিটি যেতিয়া ষ্ট্ৰং হৈ যায় যেটো ট্ৰিটমেন্ট চলি আছে বডি এই বডিটোৱে ট্ৰিটমেন্টটো খুব ভাল ৰেসপন্ড কৰিবলৈ আৰম্ভ কৰি দিব তেনেকে এটো হেল্প কৰিব ডেফিনেটলি কিন্তু ডাইৰেক্টলি হেতু বেমাৰৰ ট্ৰিটমেন্ট হিচাপে এটো তেনেকে ৰেকমেন্ড কৰি নিদিব সুগাৰ লেভেলটো যদি বহুত বেছি হাই কাৰবাৰ তেতিয়া কিন্তু কৱচপ্ৰাশটো নিদিব নৰ্মাল লেভেলত যদি আছে একেবাৰে মাৰ্জিনত অলপে ওপৰত গল তেতিয়া হলে ডেফিনেটলি ইউজ কৰিব পাৰিব কিন্তু বহুত বেছি যদি সুগাৰ লেভেল পালেগে তেতিয়া কিন্তু কৱচপ্ৰাশটো ইউজ নকৰিব এতিয়া কৱচপ্ৰাশটো যদি কথা পাতো হেতু কিন্তু কোৱালিটি কাউন্সিল অফ ইণ্ডিয়াৰ পৰা আয়ুষৰ প্ৰিমিয়াম মাৰ্ক সাৰ্টিফিকেশন পোৱা প্ৰডাক্ট হয় তো প্ৰিমিয়াম মাৰ্কিংটো কি হয় আমি সবে গম পাও আয়ুষৰ আন্ডাৰ সৰ্বোত্তম মাৰ্কিং হয় এটো সৰ্বোত্তম সাৰ্টিফিকেশন হয় যেটো অন এণ্ড অনৰ কৱচপ্ৰাশত আছে এতিয়া হেতু কাৰণে কি কোৱা হয় সব আমাৰ টাইমছ অফ ইণ্ডিয়াৰ এটা ৰিপৰ্ট ইয়াত শ্বেয়াৰ কৰিছো টাইমছ অফ ইণ্ডিয়া মতে ইয়াত ৰিপৰ্ট এটা আহিছিলে এটো বহুত পুৰণি ৰিপৰ্ট হয় 2013 ৰ ৰিপৰ্ট হয় গভৰ্নমেন্টে বহুত বছৰৰ পৰা কৈ আছে যে আয়ুষ মাৰ্ক থকা আয়ুৰ্বেদিক প্ৰডাক্ট বিলাকে ইউজ কৰিব আয়ুষ মাৰ্ক থকা আয়ুৰ্বেদিক প্ৰডাক্ট বিলাক অথেন্টিক হয় এটো কাৰণে মাৰ্কটো ডেফিনেটলি হেৰি কৰিব চেক কৰি লব আৰু আমাৰ প্ৰডাক্ট বিলাকত কিন্তু প্ৰিমিয়াম মাৰ্কিংটো দিয়া আছে ডেফিনেটলি 100% সেফ আৰু অথেন্টিক প্ৰডাক্ট হয় সবে ইউজ কৰিব পাৰিব অন এণ্ড অন কৱচপ্ৰাশ আজি আমি শিকিলো যেটো হল আমাৰ বেবি টু বাবা প্ৰডাক্ট সবকে দিব পাৰিব সব এজ গ্ৰুপৰ কাৰণে হয় আৰু আমাৰ ৰাসায়নৰ কিং বুলি কোৱা হয় এটো হেতু কাৰণে ডেফিনেটলি খুব ভাল ৰিজাল্ট পাব সবে হেতু ফাৰ্ষ্টত নিজে ইউজ কৰক তাৰ পিছত আনৰ লগত শেয়াৰ কৰক এতিয়া লাষ্টত আমি টাইপস অফ কাস্টমাৰ হদাই ডিসকাস কৰো আকৌ এবাৰ ডিসকাস কৰিছো সব প্ৰত্যেক দিন আমাৰ লগত বহুত নতুন নতুন মানুহ যুক্ত হৈছে মই জানো যে আজি প্ৰথমবাৰৰ কাৰণে ট্ৰেনিংত বহিছে টাইপস অফ কাস্টমাৰটো কেলে আমি শিকাইছো আমি প্ৰডাক্টৰ নলেজটো লৈ মাৰ্কেটত গৈ কাম কৰো মাৰ্কেটটো কিন্তু টাৰ্গেট আমাৰ কোনটো কাস্টমাৰ হয় এটো জনাটো বহুত ইম্পৰ্টেন্ট হয় নহলে কিন্তু আমাৰ প্ৰডাক্টৰ বেনিফিটটো ম্যাক্সিমাম আমি নেপাও এটো কাৰণে চাই লৈছো টাইপস অফ কাস্টমাৰটো তিনটা ক্যাটেগৰিত কাস্টমাৰ পাবো মাৰ্কেটত এ বি আৰু সি এই ক্যাটেগৰিটো হল হেলদি তাৰমানে একো প্ৰবলেম বডিত আৰম্ভ হোৱা নাই বি ক্যাটেগৰিটো হল হৰুহুৰা প্ৰবলেম বিলাক আৰম্ভ হৈ গল সি ক্যাটেগৰিটো হল ক্ৰিটিক্যাল পেশেন্টৰ ক্যাটেগৰি তাৰমানে হৰুহুৰা প্ৰবলেম বিলাক অলপ ডাঙৰ হৈ গল সিৰিয়াস লেভেলটো পালেগে আমাৰ টাৰ্গেট কোনটো হয় হেতু জনাটো কেলে ইম্পৰ্টেন্ট হয় কাৰণ যদি টাৰ্গেট মাৰ্কেটত আপুনি প্ৰডাক্টটো লৈ কাম কৰিছে তেতিয়া হলে কিন্তু আপোনাৰ প্ৰডাক্টৰ যেটো ৰিজাল্ট এটো ম্যাক্সিমাম ৰিজাল্ট আপুনি পাবো আৰু আমাৰ টাৰ্গেট কোনটো হয় এ আৰু বি ক্যাটেগৰি কাস্টমাৰ হেতু ক্যাটেগৰিতে কাম কৰিব তেতিয়া হলে আপোনাৰ প্ৰডাক্টৰ ৰিজাল্টৰ যেটো ম্যাক্সিমাম ৰিজাল্ট আপোনালোকে পাবো পাৰ্চেজিংৰ কথা আহো বেলেগ ওয়েবসাইটৰ পৰা বা অনলাইন পোৰ্টেলৰ পৰা যদি পাৰ্চেজিং কিনি কৰি আছে তেতিয়া হলে কোম্পানী ফালৰ পৰা একো গ্যাৰান্টি নাথাকিব কাৰণ প্ৰডাক্টছ কিনি ফেক বা ডুপ্লিকেট হ'ব পাৰে বা এক্সপায়াৰ্ড প্ৰডাক্ট হ'ব পাৰে এটো কাৰণে আমাৰ ফালৰ পৰা একো গ্যাৰান্টি নাথাকিব যেতিয়া পাৰ্চেজিং কৰিব এটো কাৰণে ইণ্ডিয়া শপি যেটো আমাৰ অফিশিয়াল পাৰ্চেজিং সাইট হয় তাত গৈ পাৰ্চেজিং বিলাক কৰিব indiashopee.com আৰু নহলে ইণ্ডিয়া শপিৰ বিভিন্ন জায়গাত গোটেই দেশখনৰ ভিতৰত কিন্তু বহুত ষ্টৰ বিলাক আছে তাত গৈ আপুনি নিজে গৈ পাৰ্চেজিং কিনি কৰিব পাৰে হাৰভেষ্টৰ ইউটিউব চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰা নাই আকৌ এবাৰ কৈছো অতি হুনকালে সাবস্ক্ৰাইব কৰক নিজৰ কামটো ইজি কৰক আজি আমি ডিসকাস কৰিলো আমাৰ কৱচপ্ৰাশটো লৈ আশা কৰিছো নলেজ কিনি কামত আহিব ইয়াতে আজি ট্ৰেনিং প্ৰগ্ৰামটো হেক কৰিছো দীপাইন্দা গাঙ্গুলী আকৌ নতুন এটা প্ৰডাক্ট লৈ আহিম আকৌ কথা পাতিম ইমান দিনলৈকে ৰিভিজন কৰক থ্যাংক ইউ সো মাচ Thank you for watching. For more business and product videos, subscribe the channel now.